তেওঁ সঘনাই আজিকালি অভিমানী হৈ সোধে মোক, তই যেনেকৈ দেখা দিয় ঠিক তেনেকুৱা নহয়চোন, তোৰ মাজত বিচাৰি নাপাওঁচোন তোক আজিকালি। ক'বলৈ গ'লেতো হৃদয় জয় কৰা হাঁহি এটা লৈ ফুৰ তই তোৰ দুটি উঠত, কিন্তু ভিতৰি তোৰ হৃদয়খন এতৰপ দুতৰপকৈ কতবাৰ খহি পৰিছে, কাকো জনাৰ অধিকাৰো তই দিয়া নাই পাগলী। আৰু মই শব্দহীন ভাষাৰেই যেন কওঁ, হাহাকাৰ হৃদয়ৰ মাজত শব্দৰ বেমেজালি, তুমিনো কোন দেশৰ পক্ষী? কিয় জানিব খোজা মোৰ হৃদয়ৰ গোপন ব্যথা? কিবা অচিনা সম্পৰ্ক আছে নেকি তোমাৰ মোৰ মাজত? নে সহানুভূতিৰ পোখা মেলি তুমিও হেৰাই যাব আহিছা সময় বালিত খোজ পেলাই থৈ? তেওঁ হৃদয়জোৰ পৰা হাঁহি এটি মাৰি ক'লে, ধেত পাগলীজনী, মইচোন তোৰ 7 জনমৰ চিনাকি। তোৰ শব্দহীন কথাবোৰ তই নোকোৱাকৈয়ে বুজি উঠো মই শুন। মাথো সম্পৰ্কৰ মায়াজালেৰে বান্ধিবৰ আশ কৰিবহে নোৱাৰো মই। ময়ো কওঁ অকৰা, ময়ো বুজো শুন তুমি ক'ব খোজা প্ৰতিটো কথাই। তুমি মোৰ বাবে 1000জনৰ মাজত এজন, তুমি বিশেষ শুন মোৰ বাবে, কাৰণ মই তোমাক ক'ব খোজা কথাবোৰ শব্দৰ মালাৰে গোঠাৰ প্ৰয়োজনেই নাই, তুমিচোন সকলো বুজি পোৱা। তুমি ঠিকেই কৈছা, সম্পৰ্কৰ নাম নিদিবা, কিয়নো নাম নোপোৱালৈকে এটা সম্পৰ্কত সকলোবোৰ বিচাৰি পাবা, সকলোবোৰ নিস্বাৰ্থ ভালপোৱা, বিশ্বাস, মৰম, সন্মান আদি সকলোবোৰ। আৰু যেতিয়াই এটা সম্পৰ্কক আমি নাম দিওঁ, ঠিক তেতিয়াই শেষ মুহূৰ্তত বদনামী হৈ পৰে সম্বন্ধবোৰ। কেতিয়াবা সি আৰু কেতিয়াবা তাইৰ ৰূপত বদনামী হৈ পৰে সকলোবোৰ। সেয়েহে মোৰ হৃদয়ৰ গোপন ব্যথাখিনি জনাৰ অধিকাৰ মই কাকো দিয়া নাই। হাঁহিৰ আঁৰৰ হাহাকাৰ পৃথিৱীখনক ৰঙীন গোটা বচা মায়াজালেৰে আৱৰ কৰি ৰাখিছো, কাৰণ মই নিবিচাৰো আমাৰ সম্পৰ্কত বদনামে কলা ৰং অংকন কৰাটো। সেইবাবেই এনেদৰেই থাকিব দিয়া, সম্বন্ধৰ নাম নিদিবা আমাৰ বেনাম সম্পৰ্ক।